মাকৰ ঘৰলৈ ফুৰিবলৈ আহিল বৰদৈচিলা, লগত লৈ আহিল বসন্তৰ বতৰা। ফাগুনে ধূলিয়ৰি কৰাৰ প্ৰকৃতিক উৰ্বৰা কৰিবলৈ যেন গা ধুই ন সাজ পিন্ধিবলৈ আৰম্ভ কৰোৱালে প্ৰকৃতিকেই। বৰদৈচিলাই লৈ আহিলে ন পানীৰ সোঁত, জীপাল হৈ পৰিল প্ৰকৃতিৰ বুকু। সেয়ে কয় নহয়, বহাগ মাথো এটি ঋতু, ই অসমীয়া জীৱনৰ আয়ুৰেখা। পাতলীয়া আৰু মজলীয়া বৰষুণজাক ধৰালৈ আহি যেন দিলেহি বসন্তৰ আগজাননী। অকৃপণ হাতেৰে বসন্তই যেন প্ৰকৃতিক পিন্ধাই বাসন্তীৰ সাজ। বহাগে কঢ়িয়াই আনিছে বসন্ত ঋতুৰ বতৰা, লৈ আহিছে ৰঙালী বিহুৰ মাদকতা। পুলকিত হৈ উঠিছে মন প্ৰাণ। গছৰ কুঁহিপাত আৰু গছ গছনি ফলে ফুলে কলিয়াই জীপাল হৈ পৰা প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশে দিছে বসন্তৰ আগজাননী। বিৰিষেও যেন প্ৰাণ পাই উঠিছে নিজকে বিহুলৈ সজাই তোলাৰ। ভাঁহিছে কুলি চৰাইৰ দৰদী মাত, নাহৰ কেতেকীৰ গোন্ধই চৌদিশে আমোল মোলাই গৈছে। জাগি উঠিছে মনত বিহু বুলি সাঁচি ৰখা নানা আশা। দূৰৈৰ পৰা ভাঁহি অহা ঢোল পেপাৰ শব্দই নাচনীহঁতক বাউলি কৰিছে। কিমান যে সপোন বিহু বুলি। আমে মলিয়ালে কঁঠালে পেলালে মুচি, ধৰণীখন এতিয়া জাক জমক হ'বলৈ ধৰিছে। বসন্তৰ ৰাজৰাণী আহিলে ধৰণীলৈ, দেৱদাৰুৱেও নতুনকৈ পিন্ধিলে বসন্তক পাই নাহৰ, কপৌ এজাৰ ৰৈ আছে তোমালৈ। কুলিয়ে গীত গাবলৈ ধৰিলে কু কু বুলি, বসন্তক পাই কেতেকী ভায়ে ইনাই বিনাই গীত গাবলৈ ধৰিলে। অ কেতেকী অ কেতেকী অ কেতেকী, বসন্তৰ আগমনৰ বাৰ্তা পায়। বসন্তৰ এই মায়াহনা বতৰতে কুলি কেতেকীৰ মিঠা মাত আৰু চৌদিশে ৰজনজনাই থকা ঢোলপেপা গগনাৰ মন মতলীয়া কৰা সুৰে ৰজনজনাই দিছে এয়াই বহাগ, এয়াই বসন্ত। বহাগে পালেহি ফুলিলে ভেবেলি লতা, কৈ নকৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে কথা। সেয়েহে আমি বহাগক আদৰিবলৈ, চ'তৰ শেষত বহাগক আদৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত, আঞ্চলিক সমিতিৰ উদ্যোগত যি আজি বিহু আখৰা হৈছে, এই আখৰাৰ জৰিয়তে আমি চ'তৰ শেষত বহাগক আদৰিবলৈ প্ৰস্তুতি চলাইছোঁ। আৰু আমাৰ চ'তৰ মাহতে বৰদৈচিলা আহে, আৰু এই বৰদৈচিলা মেঘৰ যি গুমগুমনি, সেই গুমগুমনিৰ লগত আমাৰ ঢোলৰ গুমগুমনি মিল আছে। সেয়েহে এই চ'ত মাহত আমি এই ঢোলৰ গুমগুমনি আৰু মেঘৰ গুমগুমনিৰ লগত যিটো মানে আমাৰ সম্পৰ্ক আছে, সেইকাৰণে আমাৰ এই বহাগ নাপাওঁতে আমি চ'ততে মানে সেই গুমগুমনিৰ সৃষ্টি কৰি দিছোঁ। এইবাৰ বিহু কেনেদৰে পালিব? এইবাৰ বিহু আমি খুব সুন্দৰভাৱে পালিম বুলি ভাবিছোঁ। আৰু আমি নিজেও এখন বিহু পাতোঁ। সেই বিহুখন আমি এই এপ্ৰিল মাহৰ 27 তাৰিখে পাতিম। সেই বিহুত আমি মানে আমাৰ প্ৰতিযোগীসকলক, সকলো প্ৰতিযোগীকে আমি একোটা মানে পুৰস্কাৰ দিম বুলি ভাবিছোঁ। আৰু সকলো প্ৰতিযোগীয়ে পুৰস্কাৰ পাব। আৰু আমি তেওঁলোকক তাৰ উপৰিও মানে ফাৰ্ষ্টগৰাকীক আমি পইচাৰ মানে মাননি নিদিওঁ। তেওঁলোকক আমি এই অসমীয়া সমাজে বনোৱা, অসমীয়া সংস্কৃতিৰ লগত জড়িত আমি তেওঁলোকক ফুলাম জাপি দিম। আৰু আমাৰ যি অসমীয়া সংস্কৃতিৰ লগত জড়িত শৰাই দিম বুলি ভাবিছোঁ। ডাঙৰ ডাঙৰ শৰাই দিম, কাৰণ মাননি দিলে তেওঁলোকক পইচা যদি আমি দিওঁ, সেই পইচাৰ হয়তো তেওঁলোকে কোনোবাই নাচনীয়ে পইচা পাই লৈ মোবাইল কিনিব, কিবা কৰিব। আমি সেইটো সুবিধা নিদিওঁ। তেওঁলোকক ডাঙৰ মানে আমাৰ অসমীয়া সমাজৰ লগত জড়িত আমি কিবা সামগ্ৰী দিম বুলি ভাবিছোঁ। এটা বিহু নাম হ'ব পাৰে নেকি? বিহু নাম আমি যিহেতু এতিয়া কণ মইনাহঁতক শিকাই আছোঁ, সেইকাৰণে কণ মইনাহঁতক লৈ পেলাই আমি এটি বিহুগীত গাওঁ। মই বিহুগীত বিহুনাম নাগাওঁ। মই এই কণ মইনাহঁতৰ বিহুনাম এটা গাই দিছোঁ। নাহৰ ফুল ফুলিলে অ ককাই, কপৌনো ফুল ফুলিলে, কপৌনো ফুল ফুলিলে, গছে বনে সলালে, গছে বনে সলালে পাত, ঢোলবিৰি জোনবিৰি অ ককাই, কাণতে কেৰুমণি, কাণতে কেৰুমণি, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। থেংক ইউ। আমি পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ।
আমি সদৌ অসম মটক ছাত্ৰ সন্থা চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আমি পোনপ্ৰথমে এই বহাগ নৌ পাওঁতেই চ'তৰ মাহতেই আমি এখনি বিহু নাচ কৰ্মশালা আয়োজন কৰিছোঁ। এই বিহু নাচ কৰ্মশালাখনিত আমাৰ 50গৰাকীতকৈ অধিক বিহু নাচ কৰ্মশালাত প্ৰশিক্ষণত উপস্থিত হৈছে আৰু ভৱিষ্যতে আহিব। আমি এতিয়া সদ্যহতে আমাৰ আজি 6 দিন উপনীত হৈছোঁ এই কৰ্মশালাখনি। আমি অহা 23 তাৰিখে আমাৰ সামৰণি অনুষ্ঠানটি খুব সুন্দৰকৈ পাতিম বুলি আমাৰ আশা কৰিছোঁ চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত। আমি পোনপ্ৰথমে ধন্যবাদ জনাব লাগিব আমাৰ য়ং ব্লু ক্লাবৰ সভাপতি সম্পাদক, তেওঁলোকেও আমাক যথেষ্টখিনি সহায় কৰিছে। সদৌ অসম মটক ছাত্ৰ সন্থা চাবুৱা আঞ্চলিক সমিতিক আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সন্তোষ গোহাঁইও আমাক বহুখিনি সহায় সহযোগ কৰিছে চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত বিহু নাচ কৰ্মশালাখনিৰ ওপৰত ধুনীয়াকৈ আয়োজন কৰিবলৈ। ঠিক আছে।